নমস্কাৰ। যে প্ৰথমতে এটা কথা সুধিব বিচাৰিম, যোৱা 5 বছৰত আপুনি যি কাম কৰিলে তাৰ ভিতৰত যদি 10ৰ ভিতৰত এটা পাৰ্ট আপোনাৰ ফালৰ পৰা দিবলগীয়া হয়, তেতিয়াহ'লে আপুনি 10ৰ ভিতৰত কিমান নম্বৰ নিজকে দিব? আৰম্ভণিতে মই নিউজ 18ৰ জৰিয়তে নিউজ 18 পৰিয়াল বা সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আপুনি যিটো বিষয় কৈছে যে নম্বৰ দিয়াটো, আচলতে নিজক নম্বৰ দিয়াটো আটাইতকৈ জটিল কাম। নিজক নম্বৰ 10ৰ ভিতৰত মানুহে কেতিয়াও 10 দিব নোৱাৰে। 10ৰ ভিতৰত 10 দিলে মানুহৰ কাম কৰাৰ যিটো ছেটিছফেকশ্যন, আচলতে মই ভাবোঁ মই বহুত কাম কৰিছোঁ, কিন্তু নম্বৰ নিজক দিয়াতকৈ মোৰ নম্বৰটো ৰাইজে দিয়া ভাল। মই উন্নয়নৰ দিশটো যদি চাওঁ, উন্নয়নৰ এনেকুৱা কোনো মেক্সিমাম পইণ্ট নাই যে ইমানলৈকেই উন্নয়ন হ'ব লাগে। নিঃসন্দেহে নিৰ্বাচনৰ পূৰ্বে 126 নম্বৰত সৰুপথাৰ সমষ্টি আছিল। আজি অসমৰ 5টা সমষ্টিৰ নাম যদি কয় উন্নত সমষ্টি, সৰুপথাৰ সমষ্টিৰ নাম মানুহে উল্লেখ কৰিব লাগিব। বহু ক্ষেত্ৰত ক্ৰীড়া, শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে, বিশেষতঃ ক্ৰীড়াৰ ক্ষেত্ৰত স্পৰ্টছ বুলি ক'লে সৰুপথাৰ সমষ্টি। কিন্তু মই নিজক নম্বৰ মই দিব নোখোজোঁ, কাৰণ মই আৰু কৰিব বিচাৰোঁ। যিখিনি কৰিছোঁ সেয়া ৰাইজৰ সেৱা হিচাপে কৰিছোঁ। কিন্তু যেতিয়া 21 চনত সমষ্টিৰ দায়িত্ব লৈছিলোঁ, 126 নম্বৰত থকা সমষ্টিটোত এই 5টা বছৰত দ্ৰুত উন্নয়ন হৈছে আৰু বহু উন্নয়ন হ'ব লাগে। গতিকে নম্বৰ দিয়া দায়িত্বটো মই সৰুপথাৰ সমষ্টিবাসী ৰাইজ, আপোনালোক দৰ্শক শ্ৰোতাৰ কাৰণে এৰি দিছোঁ।